মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰৰ নামত এটা গুণ্ডাৰাজ আৰম্ভ কৰিছে। এই সিন্ডিকেট ৰাজ বন্ধ হ'ব লাগিব। অসমৰ বিশেষকৈ স্মাৰ্ট মিটাৰৰ নামত যিটো গ্ৰাহকৰ পৰা যিটো লুণ্ঠন কৰি আছে বিদ্যুৎ বিভাগে, এইটো অসমৰ ৰাইজে অতিষ্ঠ হৈ গৈছে। গতিকে ইয়াৰ প্ৰতিবাদতে আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে গোটেই অসমত স্মাৰ্ট মিটাৰৰ নামত যিটো লুণ্ঠন, আৰু এইটোতো স্মাৰ্ট মিটাৰ নহয়, এইটো স্মাৰ্ট ডকাইত। গতিকে গোটেই ৰাইজ সজাগ হৈছে। ইতিমধ্যে গোটেই অসমত আন্দোলন আৰম্ভ হৈছে। যদি অসম চৰকাৰে অতি সোনকালে এই স্মাৰ্ট মিটাৰৰ যিটো লুণ্ঠন এইটো যদি বন্ধ নকৰে, নিশ্চয় এইটো গণতান্ত্ৰিক আন্দোলন আৰু বৃহৎ ধৰণৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। লগতে অতিমাত্ৰা মূল্যবৃদ্ধিৰ কৰি সংখ্যা গোটেই অসমৰ মানুহক যিটো জুৰুলা কৰিছে, সেইটোতো অসমৰ ৰাইজে ভুগি আছে। তাৰ লগতে ইতিমধ্যেই বিদ্যুৎ বিভাগত স্মাৰ্ট মিটাৰৰ জৰিয়তে যি অতিমাত্ৰা বিল জনসাধাৰণৰ মাজত প্ৰদান কৰি গোটেই অসমত এটা আতংকময় পৰিস্থিতি সৃষ্টি কৰিছে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এই স্মাৰ্ট মিটাৰৰ যিটো ছিষ্টেম সেইটো আমি বিৰোধ কৰিছোঁ। এইটো বন্ধ ৰাখিব লাগে আৰু পূৰ্বৰ যিটো মিটাৰ পদ্ধতি সেইটোই বাহল ৰাখিব লাগে। কাৰণ জনসাধাৰণে আৰ্থিক অনাটনৰ মাজত এনেকুৱা ধৰণৰ যদি বিদ্যুৎ বিভাগে হঠকাৰী সিদ্ধান্ত লয়, তেতিয়াহ'লে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে এই বিষয়টো আমি কেতিয়াও মানি নলওঁ। আৰু এই বিষয়ত আমি অনাগত দিনত আৰু দৰকাৰ হ'লে ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিম। আৰু দ্বিতীয়তে গোটেই অসমত যিটো বানপানী গৰাখহনীয়া সমস্যা, এই সমস্যা লৈ আমি পূৰ্বৰ পৰাই আন্দোলন কৰি